বকুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমাৰ প্ৰশিক্ষণ শিবিৰ চলি থকাৰ লগত সংগতি ৰাখি আজি আমাৰ চিলড্ৰেন ডে আমি সেলিব্ৰেট কৰিব লৈছোঁ। যি কি নহওক আমি খুব অনুষ্ঠিত হিচাপে আমি কৰিছোঁ। আমাৰ যিসকল প্ৰশিক্ষাৰ্থী আছে, আমাৰ কোচিং চেণ্টাৰৰ যিসকল প্ৰশিক্ষাৰ্থী আছে তেওঁলোকক লগত তেওঁলোকক উৎসাহিত কৰিবৰ বাবেই আজি আমাৰ এই কাৰ্যসূচী ৰাখিছোঁ। ইয়াত আমাৰ ফুটবলৰ সৰু সৰু যিটো পুচপাছত হয় সেইটো খেল হৈছে, তাৰপৰা খো আৰু নেটবল আমি তেনেকৈ কিছুমান কাৰ্যসূচী ৰাখিছোঁ। সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বুলি কয় আজি সমগ্ৰ দেশতে চিলড্ৰেনছ ডে পতা হৈছে। তো তাৰ বিনিময়ত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে সৰ্বভাৰতীয় এটা প্ৰগ্ৰাম পদক্ষেপ লৈছে, য'ত আপোনাৰ ফুটছেলক প্ৰমোট কৰা হৈছে। ফুটছেল যোনটো মানে আমি যদি জেনেৰেলি কওঁ 5টা প্লেয়াৰে খেলে। তো তাৰ ভিতৰত আপোনাৰ আমাৰ ডিব্ৰুগড়ৰ আমাৰ এটা চেণ্টাৰ, এই চেণ্টাৰত যোনটো ফেচক অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে পাৰ্মিশ্যন দিছে এই সৰ্বভাৰতীয় ফুটছেল প্ৰগ্ৰামটো, এৱাৰনেছ প্ৰগ্ৰামটো আমাৰ ডিব্ৰুগড়ত পাতিবলৈ। তো এতিয়া আমি সকলোৱে মিলি ফুটবল লগতে নেটবল আৰু বাকী যিমান সকলো খেল আছে এই খেলখিনি আগুৱাই লৈ যাবলৈ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন, নেটবল এছ'চিয়েশ্যন অফ আছাম আৰু খো এছ'চিয়েশ্যন অফ আছাম চবেই মিলি এই পদক্ষেপটো লোৱা হৈছে। আজি গোটেই ভাৰতৰ জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে যি চিলড্ৰেন ডে শিশু দিৱস গোটেই ভাৰতবৰ্ষতে পালন কৰা হয়। এই ভাৰতবৰ্ষৰ লগতে সংগতি ৰাখি আমাৰ অসমতো আমি ডিব্ৰুগড় জিলাত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নেটবল এছ'চিয়েশ্যন, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট খো এছ'চিয়েশ্যন আৰু অৰ্গেনাইজ কৰা ফাউণ্ডেশ্যন ফৰ এডুকেশ্যন স্পৰ্টছ এণ্ড হেল্থ ফেচৰ ফালৰ পৰা ফিফাৰ অথৰাইজেশ্যনত আমি এই চিলড্ৰেন ডে অনুষ্ঠিত কৰিছোঁ। এই চিলড্ৰেন ডে অনুষ্ঠিত কৰিবৰ কাৰণে আমি যথেষ্ট ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী, গাৰ্জেন তথা বকুল হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি মেনেজিং কমিটি সকলোৰে আমি সহায় সহযোগ পাইছোঁ। আৰু বিশেষকৈ যথেষ্ট উৎসাহেৰে আমাৰ এই স্থানীয় ল'ৰা ছোৱালীখিনিক শিশুৰ পৰা মানৱ কৰিবলৈ আমি যিটো চেষ্টা কৰিছোঁ তাৰ প্ৰয়াস আমি কৰি আজি এই চিলড্ৰেন ডে আমি অবজাৰ্ভ কৰিছোঁ।